নমস্কাৰ। আজি পুনৰ ওলাইছোঁ মোৰ নতুন আপোনালোকৰ প্ৰথম কথা আপোনালোকৰ মোৰ ফেচবুকৰ বন্ধুসকলৰ বিপুল দাবীত মই শেহতীয়াকৈ এটা ইউটিউব চেনেল খুলিছোঁ আৰু নামকৰণ কৰিছোঁ আধ্যাত্মিক বাৰ্তা ভূপেন শৰ্মাৰ সৈতে। তো বিভিন্ন সময়ত আপোনালোকক আধ্যাত্মিকভাৱে বাৰ্তাবিলাক দিবলৈ চাম। সনাতনী বিশ্বাসী লোকসকলে মোৰ বাৰ্তাখিনি কেনেকৈ গ্ৰহণ কৰে আপোনালোকৰ নিজা কথা। মোৰ কোনো ওজৰ আপত্তি নাথাকিব যে মই কোৱা কথাখিনিয়ে আপোনালোকে শুনিব বা মানিব। যদি মানিব লগা যেন কথা বুলি ভাবে তেতিয়াহ'লে নিশ্চিতভাৱে ফ'ল' কৰিব, ফল পাব। আৰু আজিৰ বিষয়বস্তু হৈছে মহাকুম্ভ মেলা। মহাকুম্ভ মেলা হৈছে পবিত্ৰ স্নান সমাৰোহ। আমি যে স্নান কৰোঁ, গতিকে গংগা নদীৰ পাৰত বা গংগা নদীত একত্ৰিত হৈ বিভিন্ন ভক্তবান ৰাইজে সমাহিত হৈ যি স্নান কৰিব সেয়াই মহাকুম্ভ মেলা স্নান সমাৰোহ। মহাকুম্ভ মেলা 4 প্ৰকাৰৰ হয়। প্ৰতি 3 বছৰৰ মূৰত যিটো কুম্ভ মেলা হয় সেয়া হৈছে অৰ্ধ কুম্ভ মেলা। 6 বছৰৰ মূৰতো হয় আৰু 12 বছৰৰ মূৰত যিটো হয় এইটো পূৰ্ণ কুম্ভ মেলা হয়। আৰু এতিয়া এইবাৰ যিটো হ'ব এইটো হৈছে মহাকুম্ভ মেলা। মহাকুম্ভ মেলা হয় 146 বছৰৰ মূৰত। মই অলপ তথ্যৰ সহায় লৈ কথাখিনি ক'বলগীয়া হৈছে, যাৰ কাৰণে মই ইয়াত কিতাপৰ বা অলপমান তথ্যৰ আশ্ৰয় ল'বলগীয়া হৈছে। গতিকে সেইকাৰণে মই অলপ চাই ক'বলগীয়া হৈছে, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। মহাকুম্ভ মেলা হৈছিল দেৱতা আৰু অসুৰৰ অমৃতৰ কাৰণে যি যুদ্ধ হৈছিল, সেই যুদ্ধৰ সন্মানৰ নিমিত্তে মহাকুম্ভ মেলাৰ আয়োজন কৰা হৈছিল। অমৃতৰ কাৰণে দেৱতা আৰু অসুৰৰ মাজত 12 দিন ধৰি যুদ্ধ হৈছিল। 12 দিন ধৰি যুদ্ধ, দেৱতা আৰু অসুৰৰ মাজত হোৱা যুদ্ধ 12 দিন হ'লেও আমাৰ মনুষ্যৰ কাৰণে 12 বছৰৰ লেখীয়া। সেই কাৰণে প্ৰতি 12 বছৰৰ মূৰত এবাৰ পূৰ্ণ কুম্ভ মেলা হয় আৰু 146 বছৰৰ মূৰত যিটো কুম্ভ মেলা হৈছে সেইটো অকল প্ৰয়াগৰাজত হয়। বাকী 4টা কুম্ভ মেলা 4খন বিভিন্ন পবিত্ৰ স্থানত হয়। একাদিক্ৰমে ঋষিকেশ, হৰিদ্বাৰ, প্ৰয়াগৰাজ, উজ্জয়ন আৰু নাচিকত হয়। এইবাৰ অৱশ্যে মহাকুম্ভ মেলা যিহেতু আয়োজিত হৈছে এইবাৰ প্ৰয়াগৰাজতেই হ'ব। আৰু মহাকুম্ভ মেলাৰ আচলতে তাৎপৰ্য হ'ল যি সময়ত সাগৰ মন্থন হৈছিল, সাগৰ মন্থনৰ সময়ত যি অমৃত তাৰ পৰা নিৰ্গত হৈছিল, সেই অমৃতৰ 4 টোপাল 4খন এই পবিত্ৰ স্থানত পৰিছিল বুলি অন্য এক প্ৰবাদ। যি প্ৰবাদৰ কাৰণে প্ৰতি 12 বছৰৰ মূৰত বা 3 বছৰ, 6 বছৰ, 12 বছৰ, 146 বছৰৰ মূৰত যি অনুষ্ঠান হয় মহাকুম্ভ মেলা, সেয়াই মহাকুম্ভ মেলা।